ইংলিছ শিকাৰ ওপৰত মই যদি ক'বলৈ যাওঁ, আপুনি 30 দিনত ইংলিছ শিকা বা AI ভিডিঅ'ৰ দ্বাৰা ইংলিছ শিকা, এইবিলাক বস্তু সম্ভৱ নহয়। দুই এটা কথা জানিব, কিন্তু আপুনি কমপ্লিট ইংলিছ নাজানে। বাস্তৱত যদি আপুনি ইংলিছ শিকিব বিচাৰিছে, তেনেহ'লে প্ৰথম কথা আপুনি নিজৰ মাতৃভাষাটো ভালকৈ পঢ়িবলৈ লিখিব জানিব লাগিব। আৰু যদিহে আপুনি এইটো কথা জানে, মাতৃভাষা নিজৰ জানে, তেনেহ'লে আপুনি মাতৃভাষাত ইংলিছ গ্ৰামাৰ যিখন কিতাপ লিখা আছে, সৰু গ্ৰামাৰ 5 to 7 লৈকে, এইখন আনি আপুনি প্ৰথমৰ পৰা শেষলৈ যদি ষ্টাডি কৰে, আপুনি নিশ্চয়কৈ ইংলিছ জানি যাব। মই আছাম ৰিজনৰ কথা যদি কওঁ, মই মোৰ মাতৃভাষা অসমীয়াতেই শিকা, আৰু আমাৰ আছামিজ মিডিয়ামৰ 5 to 7 লৈকে যিখন গ্ৰামাৰ কিতাপ আছে, গুড ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন, এইখন কিতাপ আনি যদি আপুনি প্ৰথমৰ পৰা শেষলৈ ষ্টাডি কৰে, আপুনি বাস্তৱত ইংলিছ জানি যাব। আৰু অধিক জানিবলৈ আপুনি মোৰ ইউটিউব চেনেল এডুকেশ্যন এক্সাৰচাইজত মই ইংলিছ শিকাৰ বিভিন্ন ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ আপলোড কৰিছোঁ। যদি ইচ্ছুক হয় চাব পাৰে গৈ। ধন্যবাদ।